প্ৰাচীন কালৰ ধৰ্মগ্ৰন্থসমূহত এনে কিছুমান ৰহস্যময় ঘটনাৰ উল্লেখ আছে যিবোৰ কেৱল মাত্ৰ কাহিনী বা সাধুকথা নহয়, এইবোৰ হৈছে যুগ যুগ ধৰি ঘটি অহা কিছুমান বাস্তৱ ঘটনা, যিবোৰৰ সৈতে বান্ধ খাই আছে সময় আৰু নিয়তিৰ অদৃশ্য এনাজৰী। এনেকুৱাই এক পৌৰাণিক আখ্যান অনুসৰি ভগৱান বিষ্ণুৰ প্ৰিয়তমা ভাৰ্যা দেৱী লক্ষ্মীয়ে স্বৰ্গলোক ত্যাগ কৰিবলগীয়া হৈছিল আৰু তেওঁ ক্ষীৰোদ সাগৰৰ কন্যাৰূপে সাগৰত বাস কৰিছিল। সেই সাগৰৰ গভীৰতাত লুকাই আছিল এনে এক ৰহস্য যাৰ বাবে তিনিও লোকত আলোড়নৰ সৃষ্টি হৈছিল আৰু এনেদৰেই সমগ্ৰ জগত আবদ্ধ হৈ পৰিছিল হতাশা আৰু ঘোৰ অন্ধকাৰৰ মাজত, যাৰ বাবে দেৱতা আৰু দানৱসকল একেলগে মিলি এনেকুৱা এক কাৰ্যসিদ্ধি কৰিব ওলাইছিল যাৰ পৰিণামৰ বিষয়ে হয়তো কোনেও কল্পনাই কৰিব পৰা নাছিল। ঠিক তেতিয়াই আবিৰ্ভাৱ হৈছিল এনে এক শক্তিৰ যিয়ে বিশ্বব্ৰহ্মাণ্ডৰ কল্যাণৰ বাবে নিজৰ স্বাৰ্থ ত্যাগ কৰি বিশ্বব্ৰহ্মাণ্ডক ৰক্ষা কৰিছিল, যাৰ বাবে সেই মহাশক্তিক আজিও আমি এক বিশেষ নামেৰে স্মৰণ কৰোঁ, পূজা কৰোঁ আৰু আৰাধনা কৰোঁ। আজিৰ এই কাহিনীটো আৰম্ভ হৈছে ঋষি দুৰ্বাসাৰ পৰা। ঋষি দুৰ্বাসা আছিল ভগৱান শিৱৰ ৰুদ্ৰৰূপৰ এটা অংশ। তেওঁৰ ক্ৰোধ ইমানেই ভয়ংকৰ আছিল যে তেওঁ ক্ৰোধিত হৈ পৰিলে সমগ্ৰ জগত ভয়ত কঁপি উঠিছিল। তেওঁ আছিল শিষ্টাচাৰ, অনুশাসন আৰু নিয়মানুৱৰ্তিতাৰ প্ৰতীক। অনুশাসন ভংগ কৰাৰ বাবে ক্ৰোধিত হৈ তেওঁ নিজৰ পত্নীকে ভস্মীভূত কৰিছিল। এদিন ঋষি দুৰ্বাসাই নিজৰ তপস্যা সমাপন কৰি জিৰণি লোৱাৰ উদ্দেশ্যৰে নিজৰ গৃহ অভিমুখে ৰাওনা হ'ল। নিজ গৃহত উপস্থিত হৈ ঋষিয়ে তেওঁৰ পত্নী কাণ্ডালীক ক'লে, হে কাণ্ডালী, বহুদূৰ ভ্ৰমণ কৰি মই ক্লান্ত হৈ পৰিছোঁ, গতিকে মই বিশ্ৰাম কৰিব বিচাৰোঁ। কিন্তু কালিলৈ সূৰ্যোদয়ৰ ঠিক আগতে ব্ৰহ্ম মুহূৰ্তত যাতে তুমি মোক জগাই দিয়া। এইবুলি কৈ ঋষি ঘোৰ নিদ্ৰাত ঢলি পৰিল। ব্ৰহ্ম মুহূৰ্তৰ সময়ত ঋষিৰ পত্নীৰ টোপনি ভাঙিল ঠিকেই, কিন্তু আলস্যতাৰ বাবে তেওঁ পতিদেৱক নজগোৱাকৈ পুনৰ শুই পৰিল। এইখিনিতে তেওঁ সময় আৰু অনুশাসন ভংগ কৰিলে। সম্পূৰ্ণৰূপে যেতিয়া কাণ্ডালীৰ টোপনি ভাঙিল তেতিয়ালৈ বহু পলম হৈ গৈছিল। ব্ৰহ্ম মুহূৰ্তৰ সময় পাৰ হৈ সম্পূৰ্ণৰূপে সূৰ্যোদয় হৈছিল। ইয়াকে দেখি তেওঁ ভয়তে কঁপিব ধৰিলে, কাৰণ স্বামীৰ ক্ৰোধৰ বিষয়ে তেওঁ ভালকৈ জ্ঞাত আছিল। সেয়েহে তেওঁ স্বামীৰ ওচৰলৈ গৈ বিনম্ৰভাৱে ক'বলৈ ধৰিলে, হে স্বামী, নিদ্ৰা ত্যাগ কৰক। মোৰ দ্বাৰা মহা ভুল হৈ গ'ল। ব্ৰহ্ম মুহূৰ্ত কেতিয়াবাই পাৰ হৈ গ'ল। সময়ৰ অনুশাসনক অৱহেলা কৰি মই পুনৰ শুই পৰিছিলোঁ, যাৰ বাবে মই আপোনাক পলমকৈ জগাবলগীয়া হ'ল। হে স্বামী, মোক ক্ষমা কৰক। পত্নীৰ কথা শুনি ঋষি দুৰ্বাসা টোপনিৰ পৰা জাগি উঠিল, কিন্তু ব্ৰহ্ম মুহূৰ্ত উকলি যোৱা বাবে তেওঁ ক্ৰোধিত হৈ পৰিল আৰু ক'লে, হে দেৱী, তুমি জানা যে মই ঋষি দুৰ্বাসা। মই সমগ্ৰ জগতক নিয়ম আৰু অনুশাসন মানি চলিবলৈ শিক্ষা প্ৰদান কৰোঁ, অথচ তুমি মোৰ অৰ্ধাংগিনী হৈ সময়ৰ মূল্য বুজি নাপালা। ইয়াৰ দ্বাৰা তুমি নিজকে অনুশাসন ভংগকাৰী হিচাপে পৰিচয় দিছা। গতিকে এই কাৰ্যৰ বাবে মই নিশ্চয় তোমাক দণ্ড বিহিব লাগিব। স্বামীৰ এনে ৰূপ দেখি কাণ্ডালীয়ে কান্দি কান্দি ক'লে, হে স্বামী, মোক ক্ষমা কৰক। মোৰ এই সামান্য ভুলৰ বাবে মোক যেন দণ্ডিত নকৰে। তেতিয়া ঋষি দুৰ্বাসাই খঙেৰে ক'লে, হে দেৱী, আজি যদি মই তোমাক দণ্ডিত নকৰোঁ তেতিয়াহ'লে সমগ্ৰ জগতে মোক উপহাস কৰিব, মোৰ নিয়মানুৱৰ্তিতা আৰু অনুশাসনক লৈ ইটিকিং কৰিব আৰু জগতে মোক অধাৰ্মিক বুলি ক'ব। গতিকে মই তোমাক অভিশাপ দিলোঁ যে এই মুহূৰ্তত তুমি ভস্মীভূত হোৱা। ঋষিয়ে এইদৰে অভিশাপ দিয়াৰ লগে লগে ঋষি পত্নী কাণ্ডালী ভস্মীভূত হ'ল। ইয়াৰ পিছত ঋষি দুৰ্বাসাই কৈলাশ পৰ্বতৰ ফালে গমন কৰিলে। তেনেতে এদিন স্বৰ্গৰ ৰজা ইন্দ্ৰই স্বৰ্গৰ অপেশ্বৰী তেওঁৰ প্ৰিয়তমা ৰম্ভাৰ সৈতে এখন নিৰ্জন বনত ৰতিক্ৰিয়া কৰি আছিল। সেই সময়ত সেই ঠাইৰ কাষেৰে দুৰ্বাসা মুনি কৈলাশ পৰ্বতৰ ফালে গৈ আছিল। মুনিক দেখি দেৱৰাজ ইন্দ্ৰই ভক্তিভাৱে প্ৰণাম জনালে। মুনিয়ে আনন্দিত হৈ ইন্দ্ৰক এধাৰি পাৰিজাত ফুলৰ মালা প্ৰদান কৰি আশীৰ্বাদ দিলে। কিন্তু ইন্দ্ৰই সেই মালাধাৰী নিজৰ ডিঙিত নিপিন্ধি
তেওঁৰ হাতী ঐৰাৱতৰ মূৰত পিন্ধাই দিলে। তাকে দেখি দুৰ্বাসা মুনিয়ে খঙেৰে ক'লে, দেৱৰাজ ইন্দ্ৰ, তুমি কামনা বাসনা আৰু অহংকাৰত মত্ত হৈ মই দিয়া পাৰিজাত মালাধাৰী নিজৰ ডিঙিত নিপিন্ধি হাতীৰ মূৰত পিন্ধালা। এই কাৰ্যৰ দ্বাৰা তুমি মোক ঘোৰ অপমান কৰিছা। মই তোমাক অভিশাপ দিলো, যিহেতু তুমি ভগৱান বিষ্ণুৰ ফুল পাৰিজাতক অৱহেলা কৰিলা। সেই হেতু আজিৰ পৰা দেৱী লক্ষ্মীয়ে স্বৰ্গধাম ত্যাগ কৰিব। তুমি লক্ষ্মী দেৱীৰ কৃপাৰ পৰা বঞ্চিত হবা। তোমাৰ ৰাজ্যৰ পৰা লক্ষ্মী দেৱী গুচি যোৱাত তুমি শোভাহীন হৈ দিন কটাব লাগিব। মই প্ৰভু নাৰায়ণৰ ভক্ত। ব্ৰহ্মা, মহেশ্বৰ আৰু বৃহস্পতি, কাশ্যবাদী মুনিয়েও মোক শ্ৰদ্ধা কৰে, কিন্তু তুমি মোক অৱহেলা কৰিলা। মোক অপমান কৰাৰ প্ৰতিফল তুমি ভোগ কৰিবই লাগিব। এইদৰে দুৰ্বাসাৰ পৰা অভিশাপ লাভ কৰি ইন্দ্ৰই কান্দি কান্দি দুৰ্বাসাক নানাভাৱে প্ৰাৰ্থনা কৰি অভিশাপৰ পৰা মুক্তি লাভৰ উপায় বিচাৰিলে। ইন্দ্ৰৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ দুৰ্বাসা ঋষিয়ে ক'লে, হে দেৱৰাজ ইন্দ্ৰ, একমাত্ৰ প্ৰভু নাৰায়ণেহে মোৰ এই অভিশাপৰ পৰা তোমাক মুক্তি দিব পাৰিব। তুমি সদায় তেওঁক ভক্তিভাৱে পূজা কৰিলেহে মুক্তি পাবা। এই বুলি কৈ ঋষি দুৰ্বাসাই সেই ঠাইৰ পৰা প্ৰস্থান কৰিলে। ইয়াৰ পিছত ঋষি দুৰ্বাসাৰ বচন অনুসৰি দেৱী লক্ষ্মীয়ে স্বৰ্গৰাজ্য ত্যাগ কৰিলে আৰু সাগৰ কন্যাৰূপে ক্ষীৰোদ সাগৰত বাস কৰিব ল'লে। এইফালে লক্ষ্মীহীন হোৱা বাবে স্বৰ্গৰ শোভা লাহে লাহে বিনাশ হ'বলৈ ধৰিলে। স্বৰ্গৰ ঐশ্বৰ্য ভোগ কৰি দেৱগণ ক্ৰমশ অহংকাৰী হৈ উঠিছিল। তপস্যা পৰিত্যাগ কৰি সকলো দেৱতা এলেহুৱা হৈছিল। তেওঁলোকৰ দেহ মন ক্ৰমাৎ দুৰ্বল হৈ পৰিছিল। কোন ডাঙৰ কোন সৰু এইবোৰ বিচাৰ কৰিয়েই তেওঁলোকৰ নিজৰ মাজতে কাজিয়া আৰম্ভ হ'ল। গতিকে লাহে লাহে তেওঁলোকৰ দিব্য তেজ নষ্ট হ'ব ধৰিছিল। আৰু এই সকলোবোৰ হোৱাৰ একমাত্ৰ কাৰণ হ'ল দেৱী লক্ষ্মীয়ে স্বৰ্গৰাজ্য ত্যাগ কৰা। আনহাতে পাতালবাসী অসুৰসকল ক্ৰমশ দান, ধ্যান, শিল্পকৰ্ম আদিত প্ৰবল উৎসাহী হৈ উঠিছিল। লক্ষ্মীহীন হোৱা বুলি গম পাই অসুৰসকলে স্বৰ্গৰাজ্য আক্ৰমণ কৰিলে। সেই যুদ্ধত দেৱগণ পৰাজিত হৈ ছিন্ন ভিন্ন দেহেৰে স্বৰ্গৰ পৰা পলায়ন কৰিলে। স্বৰ্গ হেৰুৱাই দেৱৰাজ ইন্দ্ৰই দুখত কাতৰ হৈ দেৱগণক মাতি আনি আলোচনা কৰি সকলোকে লগত লৈ দেৱগুৰু বৃহস্পতিৰ ওচৰলৈ গমন কৰিলে। গুৰু বৃহস্পতিক দেখা মাত্ৰকে ইন্দ্ৰই চৰণত ধৰি প্ৰণাম জনালে আৰু কান্দি কান্দি ক'লে, হে গুৰুদেৱ, আমাক ৰক্ষা কৰক। ঋষি দুৰ্বাসাৰ অভিশাপৰ বাবে মা লক্ষ্মীয়ে আমাক ত্যাগ কৰি ক্ষীৰোদ সাগৰত বাস কৰিছে। তেওঁৰ অনুপস্থিতিত অসুৰসকলে স্বৰ্গৰাজ্য অধিকাৰ কৰিলে। আপুনি আমাক এই বিপদৰ পৰা উদ্ধাৰ নকৰিলে কোনেও আমাক উদ্ধাৰ কৰিব নোৱাৰিব। ইন্দ্ৰৰ কথা শুনি বৃহস্পতিয়ে ক'লে, নীতিশাস্ত্ৰবিদ জ্ঞানীজনে কেতিয়াও বিপদকালত কাতৰ নহয়, কাৰণ নীতিশাস্ত্ৰবিদ জ্ঞানীজনে সকলো কাম ভাবি চিন্তিহে কৰে। তুমি অজ্ঞানীৰ দৰে মহাপাপ কৰিছা। মহৰ্ষি দুৰ্বাসাই প্ৰদান কৰা বিষ্ণুমালা তুচ্ছজ্ঞান কৰি তুমি হাতীৰ মূৰত ৰাখিছিলা। সেই পাপৰ ফল তুমি ভোগ কৰিবই লাগিব। মই তোমাক এই পাপৰ পৰা উদ্ধাৰ কৰিব নোৱাৰিম। আমি আটাইয়ে ব্ৰহ্মাৰ ওচৰলৈ যাওঁ ব'লা। এই পাপৰ পৰা উদ্ধাৰৰ উপায় তেওঁৱেই আমাক জনাব পাৰিব। এইদৰে আলোচনা কৰি আটাইয়ে গৈ ব্ৰহ্মাৰ ওচৰ পালে। ভক্তিভাৱে ব্ৰহ্মাদেৱক প্ৰণাম জনাই দেৱগুৰু বৃহস্পতিয়ে সকলো কথা ব্ৰহ্মাক জনালে। কথাবোৰ শুনি ব্ৰহ্মাদেৱে মিচিকিয়া হাঁহি এটি মাৰি ক'লে, যিয়ে বিষ্ণু ভক্তক অপমান কৰে তেওঁ বিষ্ণুক অপমান কৰাৰ সমান হয়। বিষ্ণুক অপমান কৰা জনৰ ভৱনত কেতিয়াও লক্ষ্মী দেৱীয়ে বাস নকৰে। একমাত্ৰ বিষ্ণুদেৱেহে ইয়াৰ প্ৰতিকাৰ সাধন কৰিব পাৰিব। গতিকে আমি বিষ্ণুদেৱৰ ওচৰলৈ যাওঁ ব'লা। এইদৰে আলোচনা কৰি ব্ৰহ্মা, বৃহস্পতি, দেৱৰাজ ইন্দ্ৰ আৰু আন দেৱতাসকল লগ হৈ ভগৱান বিষ্ণুৰ ওচৰলৈ গমন কৰিলে। তেওঁলোক গৈ বৈকুণ্ঠ ধামত উপস্থিত হ'ল। শতকোটি সূৰ্যৰ পোহৰৰ সমান উজ্জ্বল পোহৰযুক্ত ভগৱান বিষ্ণুই বৈকুণ্ঠ ধামত বহি আছিল। চতুৰ্ভুজ পাৰিষদে তেওঁক পূজা কৰি আছিল। ব্ৰহ্মা, বৃহস্পতি, ইন্দ্ৰ আৰু দেৱতাসকলে গৈ পৰম প্ৰভু বিষ্ণুক ভক্তিভাৱে প্ৰণাম জনাই দুৰ্বাসাৰ অভিশাপৰ কথা নিবেদন কৰিলে। শান্ত সৌম্য মূৰ্তিৰ বিষ্ণুদেৱে মিচিকিয়া হাঁহি মাৰি ক'লে, হে দেৱগণ, দেৱৰাজ ইন্দ্ৰই নিজ কৰ্মদোষৰ বাবেই দুৰ্বাসাৰ পৰা অভিশাপ পাইছে।
দেৱৰাজ ইন্দ্ৰ, তুমি নিশ্চয় নাজানা দুৰ্বাসাৰ শক্তি কিমান। তেওঁ পৰম বিষ্ণু ভক্ত। তেওঁ শিৱৰ অংশৰ পৰা জন্ম লাভ কৰা মুনি। তেওঁৰ অভিশাপ খণ্ডন কৰা ইমান সহজ নহয়। তেওঁ তোমাক প্ৰদান কৰা পাৰিজাত ফুলৰ মালাধাৰী তুমি নিজেই নিপিন্ধি হাতীৰ মূৰত পিন্ধাইছিলা, আৰু তাতেই তেওঁ অপমানিত হৈছিল। মোৰ ভক্তক অপমান কৰা মানেই মোক অপমান কৰা বুজায়, আৰু মোক অপমান কৰিলে লক্ষ্মী দেৱীয়ে সহ্য নকৰে। সেইবাবেই তেওঁ স্বৰ্গত্যাগ কৰি ক্ষীৰোদসাগৰৰ কন্যা হৈ সাগৰৰ বুকুত বাস কৰি আছে। মনত ৰাখিবা, যিয়ে মোক বা মোৰ ভক্তক অপমান কৰে, যিজন বিশ্বাসঘাতক হয়, যিয়ে নৰহত্যা কৰে, অগম্য গমন কৰে, মিথ্যাচাৰী হয়, অকাৰণত খঙাল, হিংসাপৰায়ণ, পৰস্ত্ৰীকাতৰ, নাৰীক অপমান কৰাজন, জীৱহিংসা কৰাজন, পৰমেশ্বৰৰ প্ৰতি ভক্তি নথকাজন, পূজা নকৰাজন আৰু অহংকাৰী মানুহৰ ঘৰত লক্ষ্মী দেৱী বাস নকৰে। গতিকে হে ইন্দ্ৰ, তোমাৰ দোষতেই লক্ষ্মীয়ে তোমাক ত্যাগ কৰিছে। লক্ষ্মী অবিহনে কোনেও সুখ শান্তি লাভ কৰিব নোৱাৰে। হে দেৱতাসকল, তোমালোক ক্ষীৰোদসাগৰলৈ যোৱাগৈ। দেৱী লক্ষ্মীয়ে বৰ্তমান ক্ষীৰোদসাগৰত বাস কৰি আছে। তোমালোকে ক্ষীৰোদসাগৰ মন্থন কৰাগৈ। তেতিয়া সাগৰ কন্যা লক্ষ্মীৰ আৱিৰ্ভাৱ হ'ব, আৰু তেতিয়াহে সেই লক্ষ্মী পুনৰ স্বৰ্গৰাজ্যত বাস কৰিব। ইয়াৰ বাহিৰে আন একো উপায় নাই। যিমান দিনলৈ তোমালোকে পুনৰ লক্ষ্মীৰ কৃপা লাভ কৰিব নোৱাৰা, সিমান দিনলৈ দৈত্যসকলৰ সৈতে যুদ্ধ নকৰি সন্ধি স্থাপন কৰাগৈ। কাৰ্যসিদ্ধিৰ বাবে বুদ্ধিমানসকলে শত্ৰুৰ লগত সন্ধি স্থাপন কৰে। তোমালোকে কালচক্ৰৰ বাবে বৰ্তমান বলহীন হৈছা। এতিয়া তোমালোকে দৈত্যৰ সাহায্য গ্ৰহণ কৰা উচিত হ'ব। শুক্ৰাচাৰ্যৰ পৰা বৰ লাভ কৰি দৈত্যসকল মহাবলী হৈছে। তোমালোকে তেওঁলোকৰ সৈতে মিলিত হৈ সমুদ্ৰ মন্থন কৰা উচিত হ'ব। মহৌষধিৰে পৰিপূৰ্ণ মন্দৰ পৰ্বতক সাগৰত পেলাই দি দণ্ড হিচাপে সেই পৰ্বত বান্ধি লৈ সাগৰ মন্থন কৰাগৈ। ক্ষীৰোদসাগৰ মন্থন কৰিলে সাগৰৰ গৰ্ভৰ পৰা বিভিন্ন মূল্যৱান সামগ্ৰী, অমৃত আৰু লক্ষ্মী দেৱীও ওলাই আহিব। তোমালোকে এতিয়া দৈত্যসকলৰ সৈতে একেলগে সাগৰ মন্থন কৰাগৈ। সাগৰ মন্থন নকৰিলে লক্ষ্মী দেৱীক লাভ কৰিব নোৱাৰিবা। এনেদৰে কৈ প্ৰভু নাৰায়ণ অন্তৰ্ধান হ'ল। তেতিয়া দেৱগণে সময় বিলম্ব নকৰি অস্ত্ৰ শস্ত্ৰ পৰিত্যাগ কৰি দৈত্যৰাজ বলিৰ ভৱনলৈ গমন কৰিলে। নিৰস্ত্ৰ দেৱগণক দেখি দৈত্য সৈন্যগণে দেৱগণক বধ কৰিবলৈ সাজু হৈছিল। তেতিয়া দৈত্যৰাজ বলিয়ে সকলো সৈন্যক বাৰণ কৰি ইন্দ্ৰসহ সকলো দেৱতাক ৰাজসভালৈ আদৰি নিলে। দৈত্যৰাজ বলিৰ ব্যৱহাৰত দেৱগণ সন্তুষ্ট হ'ল। বলিয়ে দেৱৰাজ ইন্দ্ৰক তেওঁৰ সিংহাসনৰ কাষত বহুৱাই লৈ সন্মান জনালে, আৰু আন আন দেৱগণকো যথাযোগ্য সন্মান জনাই আসনত বহিব দিলে। ইন্দ্ৰই বলিৰ ব্যৱহাৰত পৰম আনন্দিত হৈ ক'লে, হে দৈত্যৰাজ বলি, তোমালোক দৈত্য আৰু আমি দেৱতা যদিও আমি সম্বন্ধত ভাতৃ। আমাৰ মাতৃ পৃথক, কিন্তু পিতৃ একেজন। তোমালোক আৰু আমি একেজনা মহৰ্ষি কাশ্যপৰ বংশধৰ। আমি ঘৰৰ ভিতৰতে বিবাদ কৰাৰ কোনো প্ৰয়োজন নাই। মই ভাবোঁ তোমালোক আৰু আমি শত্ৰুতা ভাৱ পৰিত্যাগ কৰি বন্ধুত্ব ভাৱ গ্ৰহণ কৰাহে উচিত হ'ব। আমি উভয়ে মিলিত হৈ ব্ৰহ্মাণ্ড বিহাৰ কৰাহে বুদ্ধিমানৰ কাম হ'ব। ইন্দ্ৰৰ কথা শুনি দৈত্যৰাজ বলিয়ে ঘোষণা কৰিলে, আজিৰ পৰা দেৱতা আৰু অসুৰৰ মাজত বন্ধুত্ব স্থাপন হ'ল। বলিৰ কথাত দেৱৰাজ ইন্দ্ৰই আনন্দিত হৈ পুনৰ ক'লে, হে দৈত্যৰাজ, ক্ষীৰোদসাগৰত অমৃত আছে। দেৱতা আৰু অসুৰসকল মিলিত হৈ সেই অমৃত ভাণ্ডাৰ উদ্ধাৰ কৰা উচিত হ'ব। সেই অমৃত পান কৰিব পাৰিলে আমি দেৱতা আৰু অসুৰসকল অমৰ হ'ব পাৰিম। সাগৰ মন্থনৰ দণ্ড হিচাপে ব্যৱহাৰ কৰিব লাগিব মন্দৰ পৰ্বতক, আৰু ৰছীৰূপে সেই পৰ্বতক বান্ধিব লাগিব বাসুকী নাগৰ দ্বাৰা। সাগৰ মন্থনৰ পৰা উদ্ধাৰ হোৱা সকলো দ্ৰব্য আমি উভয়ে সন্মতি সাপেক্ষে ভগাই ল'ম। মন্থনৰ পৰা লাভ কৰা অমৃত উভয়ে পান কৰি অমৰ হ'ব পাৰিম। ইন্দ্ৰৰ কথা শুনি দৈত্যৰাজ বলি অতি আনন্দিত হৈ দৈত্যসকলক মাতি আনি ক'লে, হে দৈত্যগণ, মই দেৱৰাজ ইন্দ্ৰৰ সৈতে বন্ধুত্ব কৰিলোঁ। তোমালোকেও সকলো দেৱতাৰ সৈতে বন্ধুত্ব স্থাপন কৰা। আমি অসুৰসকলে দেৱতাসকলৰ সৈতে মিলি সাগৰ মন্থন কৰি অমৃত উদ্ধাৰ কৰিম, আৰু সেই অমৃত পান কৰি দেৱতাসকলৰ লগতে আমিও অমৰ হৈ পৰিম।
বলিৰ কথা শুনি অমৰত্ব লাভ কৰাৰ আশাত সকলো দৈত্যই দেৱগণৰ সৈতে বন্ধুত্ব স্থাপন কৰি আলিংগন কৰিলে। ইয়াৰ পিছত পৰিকল্পনা অনুসৰি দেৱতা আৰু অসুৰসকলে মিলি মন্দৰ পৰ্বতক দাঙি আনি ক্ষীৰোদসাগৰৰ পাৰ পোৱালে। তাৰ পাছত ইন্দ্ৰই কৌশলেৰে পাতালৰ পৰা বাসুকী নাগক মাতি আনিলে আৰু সাগৰ মন্থনত মন্দৰ পৰ্বতক মেৰিয়াবলৈ এডাল ৰছী হ'বলৈ অনুৰোধ কৰিলে। লগতে বাসুকীকো অমৃতৰ ভাগ দিম বুলি প্ৰতিশ্ৰুতি দিলে। অমৃত লাভৰ আশাত বাসুকীয়ে মন্দৰ পৰ্বতক ৰছী হিচাপে মেৰিয়াই ধৰিবলৈ সন্মত হ'ল। তেতিয়া আটাই মিলি মন্দৰ পৰ্বতক সাগৰত নমাই দিলে আৰু বাসুকীয়ে ৰছীৰ দৰে সেই পৰ্বত মেৰিয়াই ধৰিবলৈ সাজু হোৱাত মন্দৰ পৰ্বত গভীৰ ক্ষীৰোদসাগৰত খন্তেক সময় উপঙি থাকি লাহে লাহে ডুবিবলৈ ধৰিলে। ইয়াকে দেখি দেৱতা আৰু অসুৰসকলৰ মাজত হাহাকাৰ লাগিল। তেওঁলোকৰ কষ্ট অথলে যোৱা বুলি ভাবি সকলোৱে চিঞৰিবলৈ ধৰিলে। দেৱগণে সেই সময়ত ভক্তিভাৱে প্ৰভু নাৰায়ণক স্মৰণ কৰি প্ৰাৰ্থনা কৰিলে, হে প্ৰভু নাৰায়ণ, তুমি ক'ত আছা? দেখা দিয়া প্ৰভু, মন্দৰ পৰ্বত সাগৰত ডুবিব ধৰিছে। আমি কেনেকৈ সাগৰ মন্থন কৰি অমৃত লাভ কৰিম? হে প্ৰভু, তুমি দয়া নকৰিলে সাগৰ মন্থন কৰা নহ'ব। আমি তোমাৰ অভয় চৰণত শৰণ লৈছো। আমাৰ প্ৰতি কৃপা কৰা প্ৰভু। দৈত্যগণে নিৰাশাত ক্ৰন্দন কৰিব ধৰিছে। হে কৃপাময়, আমাক কৃপা কৰা। দেৱগণৰ প্ৰাৰ্থনাত সন্তুষ্ট হৈ প্ৰভু নাৰায়ণে বিশাল কুৰ্মৰূপ ধাৰণ কৰি সাগৰৰ ভিতৰত প্ৰৱেশ কৰিলে। দয়াময় কুৰ্মৰূপী নাৰায়ণে তেতিয়া নিজৰ পিঠিৰ ওপৰত বিশাল মন্দৰ পৰ্বত ধাৰণ কৰি সাগৰৰ তলিৰ পৰা পৰ্বতখন পানীৰ ওপৰলৈ দাঙি ধৰিলে। পৰ্বতখন সাগৰৰ পানীত পুনৰ ভাহি উঠা দেখি দেৱতা আৰু অসুৰসকল আনন্দিত হ'ল। বাসুকীয়ে তেতিয়া এডাল বিশাল ৰছীৰ দৰে মন্দৰ পৰ্বতক পুনৰ মেৰিয়াই ধৰিলে। দেৱতা আৰু অসুৰসকল সাগৰ মন্থন কৰিবলৈ সাজু হ'ল। তেতিয়া দেৱৰাজ ইন্দ্ৰই মনতে কিবা এটা চিন্তা কৰি ক'লে, হে দৈত্যগণ, সাগৰ মন্থন কৰোঁতে আমি দেৱগণে বাসুকীৰ মূৰৰ ফালে ধৰিম আৰু তোমালোকে নেজৰ ফালে ধৰিবা। ইন্দ্ৰৰ এই কথা শুনি দৈত্যৰাজ বলিয়ে ভাবিলে, বাসুকীৰ মূৰৰ ফালে ধৰিলে দেৱতাসকলৰ নিশ্চয় কিবা লাভ হ'ব, যাৰ বাবে ইন্দ্ৰই আমাক বাসুকীৰ নেজৰ ফালে ধৰিব দিছে। গতিকে আমি দৈত্যগণে নেজৰ ফালে ধৰাটো উচিত নহ'ব। এই কথা ভাবি বলিয়ে ক'বলৈ ধৰিলে, নাই নাই, এয়া হ'ব নোৱাৰে। আমি দৈত্যসকল দেৱতাসকলতকৈ কোনো গুণেই কম নহয়। আমি মহাবলৱান। গতিকে সৰ্পৰ নেজত ধৰিলে আমাৰ সন্মান ৰক্ষা নহ'ব। গতিকে আমি কেতিয়াও নেজত নধৰোঁ। বলিৰ এই কথা শুনি ইন্দ্ৰই মনৰ ভিতৰতে এটা মিচিকীয়া হাঁহি মাৰিলে, কাৰণ তেওঁ সেই আশাই কৰিছিল। যিহেতু সাগৰ মন্থন কৰোঁতে বাসুকীৰ মুখৰ পৰা বিষ বাষ্প বাহিৰ হোৱাৰ সম্ভাৱনা আছে আৰু সেই বিষ বাষ্প সেৱন কৰিলে দেৱগণ অসুস্থ হৈ পৰিব পাৰে, যিটো দেৱতাসকলৰ বাবে বিপদজনক হ'ব। গতিকে দৈত্যৰাজ বলিৰ কথা শুনি দেৱতাসকলে বাসুকীৰ নেজত ধৰিলে আৰু অসুৰসকলে বাসুকীৰ মূৰৰ ফালে ধৰিলে। ইয়াৰ পিছত দেৱতা আৰু অসুৰসকলে মিলি বাসুকী নাগৰ সহায়ত মন্দৰ পৰ্বতক দণ্ডৰ দৰে ব্যৱহাৰ কৰি ক্ষীৰোদসাগৰ মন্থন কৰিব ধৰিলে। দেৱতা আৰু অসুৰসকলৰ প্ৰচণ্ড শক্তিৰ প্ৰভাৱত সাগৰৰ বুকুত মন্দৰ পৰ্বত দ্ৰুতগতিৰে ঘূৰ্ণন কৰিব ধৰিলে। এনেদৰে কিছু সময় সাগৰ মন্থন কৰাৰ ফলত সাগৰৰ গৰ্ভৰ পৰা কালকুট বা হলাহল নামৰ এবিধ বিষ উৎপন্ন হ'ল। ইয়াকে দেখি দৈত্য আৰু দেৱতাসকলৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হ'ল, কাৰণ এই কালকুট বিষৰ সংস্পৰ্শলৈ অহা মানেই মৃত্যু অনিবাৰ্য। গতিকে মৃত্যুৰ ভয়ত সাগৰ মন্থন ইমানতে সামৰি দেৱতা আৰু অসুৰসকল যেনি তেনি পলাবলৈ ধৰিলে। পৰিস্থিতি বিষম দেখি ব্ৰহ্মদেৱ, ইন্দ্ৰ আদি কৰি দেৱতাসকল মহা চিন্তাত পৰিল, কাৰণ এইদৰে যদি হলাহল বিষ চৌপাশত বিয়পি পৰে তেতিয়াহ'লে সমগ্ৰ সৃষ্টিৰ বিনাশ নিশ্চিত। গতিকে এই মহা বিপদৰ পৰা পৰিত্ৰাণ লাভৰ বাবে ব্ৰহ্মদেৱ, ইন্দ্ৰ আৰু সকলো দেৱতাই দেৱাদিদেৱ মহাদেৱক আৰাধনা কৰিব ধৰিলে। দেৱতাসকলৰ প্ৰাৰ্থনা শুনি প্ৰভু সদাশিৱ সেই ঠাইত আবিৰ্ভাৱ হ'ল।
তেতিয়া দেৱগণে মহাদেৱক প্ৰণাম জনাই ক'লে, হে প্ৰভু, সাগৰৰ বক্ষৰ পৰা ভয়ানক কালকুট বিষ উৎপন্ন হৈছে। এই বিষৰ কবলৰ পৰা বিশ্বব্ৰহ্মাণ্ডক আপুনি ৰক্ষা কৰক প্ৰভু। তেতিয়া মহাদেৱে সকলোকে অভয় প্ৰদান কৰি ক'লে, চিন্তাৰ কোনো কাৰণ নাই। এই বিষ মই পান কৰিম আৰু ইয়াক মোৰ কণ্ঠত ধাৰণ কৰিম। এইদৰে কৈ মহাদেৱে সমুদ্ৰৰ পৰা উৎপন্ন হোৱা সকলো বিষ নিজৰ 2 হাতৰ তলুৱাৰে উঠাই লৈ পান কৰিলে। মহাদেৱে সেই বিষ নিজৰ কণ্ঠত ধাৰণ কৰিলে। বিষৰ প্ৰভাৱত মহাদেৱৰ কণ্ঠ নীলবৰণৰ হৈ পৰিল আৰু তেতিয়াৰ পৰাই মহাদেৱৰ আন এটি নাম হ'ল নীলকণ্ঠ। ইয়াৰ পিছত সমুদ্ৰ বিষমুক্ত হৈ পৰাত দেৱতা আৰু অসুৰসকলে পুনৰ সমুদ্ৰ মন্থন আৰম্ভ কৰিলে। সাগৰ মন্থনৰ ফলত সাগৰৰ গৰ্ভৰ পৰা এবিধ অনেক মূল্যৱান দ্ৰব্য উৎপন্ন হ'ল। ইয়াৰ ভিতৰত কামধেনু নামৰ এজনী গাই গৰুৰ উৎপত্তি হ'ল। এই কামধেনুক ঋষিসকলে ৰাখিলে। ইয়াৰ পিছত উৎপত্তি হ'ল উচৈশ্ৰৱা নামৰ এটি অতি সুন্দৰ শুভ্ৰ ঘোঁৰা। এই ঘোঁৰাটোৰ আছিল 2খন ডেউকা, যাৰ সহায়ত ঘোঁৰাটোৱে আকাশ মাৰ্গেৰে উৰি যাব পাৰিছিল। এই ঘোঁৰাটোক ৰাখিলে দৈত্যৰাজ বলিয়ে। ইয়াৰ পাছত সাগৰৰ গৰ্ভৰ পৰা ঐৰাৱত নামৰ এটি অতি বিশাল হাতী উৎপন্ন হ'ল। এই হাতীটোক ৰাখিলে দেৱৰাজ ইন্দ্ৰই। ইয়াৰ পিছত উৎপত্তি হ'ল কৌস্তভ মণি। এই মণি ৰাখিলে পৰম প্ৰভু ভগৱান বিষ্ণুৱে। কৌস্তভ মণিৰ পিছত উৎপত্তি হ'ল দেৱী লক্ষ্মীৰ। দেৱী লক্ষ্মীয়ে নিজে পৰম প্ৰভু নাৰায়ণক প্ৰতিবৰণ কৰিলে আৰু শেষত বহু প্ৰতীক্ষিত অমৃত কলহ হাতত লৈ সাগৰৰ গৰ্ভৰ পৰা আবিৰ্ভাৱ হ'ল ধনন্তৰী দেৱৰ। ধনন্তৰীৰ হাতত অমৃতৰ কলহটো দেখা পাই দৈত্যসকলে ধনন্তৰীৰ হাতৰ পৰা অমৃতৰ কলহটো কাঢ়ি ল'লে। অমৃত প্ৰথমে কোনে পান কৰিব, ইয়াকে লৈ দৈত্যসকলৰ মাজত অমৃতৰ কলহটো লৈ টনা আজোৰা আৰম্ভ হ'ল। ইয়াকে দেখি দেৱতাসকলে আলোচনা কৰিব ধৰিলে, আমাৰ শৰীৰত ইমান শক্তি নাই যে আমি অমৃতৰ কলহটো অসুৰসকলৰ কবলৰ পৰা উদ্ধাৰ কৰিব পাৰিম। গতিকে এই ক্ষেত্ৰত একমাত্ৰ ভগৱান বিষ্ণুইহে আমাক সহায় কৰিব পাৰিব। এই কথা আলোচনা কৰি দেৱতাসকলে ভগৱান বিষ্ণুৰ সহায় বিচাৰিলে। তেতিয়া দেৱতাসকলৰ প্ৰাৰ্থনা শুনি পৰম প্ৰভু বিষ্ণুৱে মোহিনী ৰূপ ধাৰণ কৰিলে আৰু অসুৰসকলৰ মাজত গৈ উপস্থিত হ'ল। মোহিনী আছিল এজনী অতি ৰূপৱতী পৰম সুন্দৰী ভৰ যৌৱনা নাৰী। এনে দীপলীপ সুন্দৰী নাৰী দৈত্যসকলে কেতিয়াও দেখা নাছিল। অমৃতৰ কলহটোক লৈ সৃষ্টি হোৱা টনা আজোৰা ত্যাগ কৰি দেৱতাসকলে মোহিনীৰ ৰূপত মুগ্ধ হৈ কেৱল তেওঁৰ ফালেই চাই থাকিল। তেতিয়া মোহিনীয়ে অতি মৃদু কণ্ঠেৰে ক'লে, হে দৈত্যগণ, তোমালোক শান্ত হোৱা, মোৰ ওপৰত আস্থা ৰাখা, অমৃত কলহটো মোক অৰ্পণ কৰা। মই দৈত্য আৰু দেৱতাসকলৰ মাজত এই অমৃতৰ সমানে ভাগ বতৰা কৰিম। গতিকে হে দৈত্য আৰু দেৱতাসকল, আপোনালোকে 2টা বেলেগ বেলেগ শাৰীত বিভক্ত হৈ নিজৰ নিজৰ আসন গ্ৰহণ কৰক। মোহিনীৰ কথা শুনি দেৱতা আৰু দৈত্যসকলে 2টা ভাগত বিভক্ত হৈ শাৰী পাতি নিজ নিজ আসন গ্ৰহণ কৰিলে। কিন্তু মোহিনীৰ ৰূপলাৱণ্য আৰু লয়লাস ভংগীমা প্ৰত্যক্ষ কৰি দৈত্যসকলে অমৃত পান কৰাৰ কথা পাহৰি গ'ল আৰু কেৱল মাত্ৰ মোহিনীকেই চাই থাকিল। এই সুযোগতে মোহিনীৰূপী ভগৱান বিষ্ণুৱে এজন এজনকৈ দেৱতাসকলক অমৃত পান কৰালে। এনেদৰে দেৱতাসকলে অমৃত পান কৰোঁতে কৰোঁতে যেতিয়া অমৃত প্ৰায় শেষ হ'বলৈ হৈছিল, তেনেতে দৈত্যসকলৰ মাজত বহি থকা ৰাহু নামৰ দৈত্যটোৱে উপলব্ধি কৰিলে যে মোহিনী হৈছে ভগৱান বিষ্ণুৰ চালনা। গতিকে এই কথা ভাবি ৰাহুৱে মনে মনে গৈ নিজৰ ৰূপ সলনি কৰি দেৱতাৰ ৰূপ ধাৰণ কৰিলে আৰু দেৱতাসকলৰ শাৰীত গৈ বহিল। তেতিয়া মোহিনীয়ে ৰাহুক দৈত্য বুলি চিনাক্ত কৰিব নোৱাৰি অমৃত পান কৰালে। সেই মুহূৰ্ততে সূৰ্যদেৱ আৰু চন্দ্ৰদেৱে ৰাহুক অসুৰ বুলি চিনাক্ত কৰি মোহিনীৰূপী প্ৰভু নাৰায়ণক এই বিষয়ে জনালে। ৰাহুৰ এনে কাৰ্যৰ বিষয়ে জানিব পাৰি প্ৰভু নাৰায়ণ ক্ৰোধিত হৈ পৰিল
আৰু তেওঁ নিজৰ সুদৰ্শন চক্ৰৰে ৰাহুৰ শিৰচ্ছেদ কৰিলে। কিন্তু ৰাহুৱে ইতিমধ্যে যিহেতু অমৃত পান কৰিছিল, গতিকে তেওঁৰ মূৰ আৰু দেহটো দুভাগত বিভক্ত হৈ ক্ৰমে ৰাহু আৰু কেতু হিচাপে মহাকাশত বিৰাজমান হ'ল। আৰু এইদৰে মহাকাশত উৎপত্তি হৈছিল ৰাহু আৰু কেতুৰ। এইদৰে প্ৰভু নাৰায়ণে মোহিনী ৰূপ ধাৰণ কৰি দেৱতাসকলক অমৃত পান কৰালে আৰু অমৰত্ব প্ৰদান কৰিলে। কিন্তু দৈত্যসকলে মোহিনীৰ ৰূপত মোহিত হৈ অমৃতৰ কথা পাহৰি অমৃত পান কৰিব নোৱাৰিলে। ফলত দেৱতাসকলে অমৰত্ব লাভ কৰি অধিক শক্তিশালী হৈ উঠিল আৰু দৈত্যসকলক পৰাজিত কৰি স্বৰ্গৰাজ্য পুনৰ উদ্ধাৰ কৰিলে। ইতিমধ্যে যিহেতু সাগৰৰ গৰ্ভৰ পৰা দেৱী লক্ষ্মীৰ আৱিৰ্ভাৱ হৈ তেওঁ পুনৰ স্বৰ্গত বাস কৰিব লৈছিল, গতিকে স্বৰ্গলোক পুনৰ সুখ শান্তি আৰু ঐশ্বৰ্যৰে ভৰি পৰিল। দৰ্শকসকল, এয়াই আছিল সাগৰ মন্থনৰ কাহিনী। আজিৰ এই কাহিনীটো আপোনালোকৰ কেনেকুৱা লাগিল ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু যদিহে কাহিনীটো আপোনালোকে ভাল পালে অনুগ্ৰহ কৰি লাইক বাটনটো প্ৰেছ কৰি দিব। আৰু এতিয়ালৈকে যদি মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ওচৰতে থকা যিটো বেল আইকনটো প্ৰেছ কৰি ৰাখি দিব। তেতিয়াহ'লে আগলৈ আহিবলগীয়া এনেকুৱা ধৰণৰ ভিডিঅ'সমূহৰ আপডেট আপোনালোকে পাই থাকিব। গতিকে দৰ্শকসকল, আজিৰ ভিডিঅ'টো এইখিনিতে শেষ কৰিছোঁ। ধন্যবাদ।